ডিজিটেল কমল ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাওঁ আৰু সকলোকে হেপ্পী শুভেচ্ছা জনালোঁ আৰু আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকত ক'ব ওলাইছোঁ চ' আপোনালোকসকল যিহেতু যোনবিলাকে SSC যোনটো MTSৰ মানে হাবিলদাৰৰ এক্সাম দিছিলে তেওঁলোকৰ এনচাৰ কৰা আহি গৈছে তো কেনেদৰে চেক কৰিব আৰু কিমান মাৰ্ক পাইছে সকলোবোৰ আপোনালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাব তো বলক স্ক্ৰীনত দেখাই দিওঁ চ' পোনপ্ৰথমে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট যোনটো ssc.government.in তাত অফিচিয়েল ৱেবছাইটটো আহি যাব যোৱাৰ পিছত আপোনালোকে চেক কৰিব লাগিব যোনটো এইটো যিহেতু দেখা পাইছে 3 তাৰিখেটো আহি গৈছে যোনটো SSC MTSৰ হয় এনচাৰ কৰাৰ আপোনালোকে নিশ্চয় দেখা পাইছে যোনটো এনচাৰ কৰাৰ আপোনালোকে কেণ্ডিডেট যিহেতু কালি এইটো দিছে বাকি আপোনালোকে দেখা পাইছে ইয়াক মানে দেখাইছে যি এগেইন মানে এইটো প্ৰবলেমটো যে এইটো হয় কিছুমানে যদি কুৱেশ্যন মাৰ্কটো যদি শুদ্ধকৈ দিছে বাৰু ইয়াত যদি SSC যদি ভুলকৈ দিছে তেনেহ'লে আপোনালোকে SSC ওপৰত এটা ধৰক চেলেঞ্জ কৰিব পাৰিব যে আপুনি এইটো ভুলকৈ দিছে এইটো শুদ্ধ হয় চ' ইয়াৰ কাৰণে আপোনালোকে 50 টকা এটা পে' কৰিব লাগিব প্ৰতিটো কুৱেশ্যনত চ' নেক্সট আপোনালোকক দেখাই দিওঁ আপোনালোকে ইয়াক কেনেদৰে চেক কৰিব পাৰিব চ' প্ৰথমতে আপোনালোকে আহিব লাগিব যোনটো লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো আহিব চ' তাত ক্লিক কৰি পেলাই যোনটো আপোনাৰ ইউজাৰ নেম আৰু পাছপোৰ্ট যোনটো হয় চ' ইয়াত দি দিব যদি আপুনি পাছপোৰ্টটো পাহৰি গৈছে আপুনি ফৰগেট মাৰি দিব দিয়াৰ পিছত ঠিক এনেদৰে আহি যোৱাৰ পিছত আপোনালোকে যোনটো দেখা পাইছে মাই এপ্লিকেশ্যন চ' মাই এপ্লিকেশ্যনত ক্লিক কৰি দিব ক্লিক দিয়াৰ পিছত 2025-26 হয় চ' 26ত ক্লিক কৰি দিব যেটো মই 26ৰ হয় 26ৰ ক্লিক কৰি দিছোঁ চেক কৰি দিছোঁ যোনটো আছে ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আহি যাব যোনটো মাল্টিটাস্কিং নন টেকনিকেল চ' তাত আপোনালোকে দেখা পাব তলত যোনটো এনচাৰ কে চেলেঞ্জ চ' তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আহি যাব যোনটো এটা পেজ খোল খাই যাব যোনটো হৈছে চেলেঞ্জ চিষ্টেম চ' অলপ লোডিং হ'ব কাৰণ এইটো বহুতে চেক কৰি আছে চ' তাৰপিছত এনে অহাৰ পিছত যোনটো এটা বটন দেখিব আই বটন চ' তাত ক্লিক কৰি পেলাই আপোনালোকে যোনটো ক্লিক হেয়াৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সময় ৱেইট কৰিব লাগিব অলপ সময় কাৰণ এইটো বহুতে ট্ৰাই কৰি আছে সেইকাৰণে ছাৰ্ভাৰটো অলপ ডাউন পৰি আছে চ' ডাউন কৰাৰ পিছত এনেদৰে আহি যাব যোনটো হৈছে যোনটো আপোনালোকে ইয়াত যোনটো কাৰেক্ট অপশ্যনটো দেখা পাব যোনটো গ্ৰীণটো হয় চ' গ্ৰীণটো আপোনাৰ কাৰেক্ট হ'ব মানে এনচাৰ যোনটো ৰং অপশ্যনটো ৰেড হ'ব আৰু যোনটো কাৰেক্ট যোনটো অপশ্যন আপুনি ক্লিক কৰিছে এইটো য়েল্ল' হ'ব বাকী এইটো দেখা পাইছে যোনটো ব্লেকৰ নিচিনা সেইটো যোনটো আপুনি এটেম্প কৰা নাই যেহেতু ইয়াত যোনটো দেখিছে ইয়াত গ্ৰীণ আছে গ্ৰীণ যিহেতু শুদ্ধ হৈছে বাকী ইয়াত আছিলে যোনটো য়েল্ল'টো শুদ্ধ হয় কিন্তু ৰেড হৈছে এইটো ভুল হৈছে দুটা বাকী আপোনালোকে এনেদৰে চেক কৰিব পাৰে বাকী আৰু আপোনালোকে যদিহে গোটেই অল টোটেল বিচাৰিব পাৰে তেনেহ'লে যোনটো গ্ৰীণ হয় গ্ৰীণত গৈ পেলাই আপোনালোকে ক্লিক কৰি পেলাই চাব পাৰে তো ভিডিঅ'টো কেনেকুৱা লাগিলে থেংক ইউ ফৰ ৱাচিং